কোনো পুখুৰী বা বিল নহয়, এয়া এটা সময়ত খেলপথাৰ আছিলে আৰু আমি সৰুৰ পৰাই যেতিয়া ইয়াত দেখোঁ বিভিন্ন ধৰণৰ খেল, বিশেষকৈ আমি ক্ৰিকেট খেল অনুষ্ঠিত কৰা দেখিবলৈ পাইছিলোঁ আৰু বিভিন্ন সময়ত বিভিন্নজনৰ ইয়াত স্মৃতি জড়িত হৈ আছে, খেলৰ সৈতে জড়িত হৈ আছে, সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু এতিয়াও কৰি থাকে। কিন্তু বৰ্তমান সময়ত এই খেলপথাৰখনৰ অৱস্থা কি হৈ পৰিছে আপোনালোকে এবাৰ চাওক। এইখন হৈছে বৰতল খেলপথাৰ আৰু বৰতল খেলপথাৰ বৰ্তমান সময়ত অৱস্থা চাওক, তথৈবচ অৱস্থা আৰু বৰষুণৰ পাছত এতিয়া গোটেই ফিল্ডখন পানীৰে ভৰি পৰিছে আৰু এতিয়া এই ফিল্ডখনত খেল অনুষ্ঠিত কৰিব নোৱাৰা অৱস্থা হৈ গ'ল। কি কাৰণে, কাৰ অৱহেলাত আচলতে এনেকুৱা হ'ল আমি বুজা নাই। কিন্তু যি নহওক, এইখন এটা সময়ত বহু ব্যক্তিৰ, আচলতে বহু মানুহৰে ইতিহাস জড়িত হৈ আছে, স্মৃতি জড়িত হৈ আছে আৰু বহুতে এই খেলপথাৰতেই তেওঁলোকে খেল ধেমালি কৰিছিলে আৰু আমি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান আমি ইয়াত চাইছোঁহি। আৰু তেনে এখন খেলপথাৰ, প্ৰতিটো অনুষ্ঠান, সামাজিক অনুষ্ঠান প্ৰতিজন ব্যক্তিৰ সৈতে জড়িত বুলি ক'ব লাগিব, কাৰণ এই অনুষ্ঠানবোৰ চাবলৈ প্ৰতিজন ব্যক্তিয়ে আহে, বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহে। সেই তেনে এটা অনুষ্ঠানত, তেনে এটা খেলপথাৰ, তেনে এখন খেলপথাৰ এনেকৈ অৱহেলিত ৰূপত আজি এনেকুৱা এটা অৱস্থা হৈ পৰিছে, পানীৰে পৰিপূৰ্ণ হৈ পৰিছে, পুখুৰী বা বিললৈ ৰূপান্তৰিত হৈছে যেন অনুভৱ হয়। আৰু সেয়ে এই খেলপথাৰখন ধৰি ৰখাৰ ক্ষেত্ৰত কিয় অৱহেলা কৰা হৈছে, কিয় কোনো বিশেষ গুৰুত্ব প্ৰদান কৰা নাই, তাক লৈহে এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। এইখনেই হৈছে বৰতল খেলপথাৰ, এইটো মেইন ৰোড আৰু ইয়াৰ পৰাই ইয়াত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় প্ৰতি বছৰেই। আৰু আমি নাজিৰাৰ বুলি ক'লে, নাজিৰাৰ যিকোনো অনুষ্ঠান বুলি ক'লে আমি এই খেলপথাৰখনক এৰাই কৰি চলিব নোৱাৰোঁ, কাৰণ ইয়াতে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। আৰু আজি বৰ্তমান সময়ত দিনক দিনে কিন্তু খেলপথাৰখন বেলেগ এটা পৰ্যায়লৈ গতি কৰিছে, তথৈবচ অৱস্থালৈ পৰিণত হৈছে যেন অনুভৱ হয়।